নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ হোমেন বৰগোহাঞিদেৱৰ কালজয়ী উপন্যাস হালধীয়া চৰায়ে বাওধান খায়। এয়া ২১ নং খণ্ড। সেইদিনাও গোটেই দিনটো ঘূৰি ঘূৰি ৰকেশৰে ক'তো কাম বিচাৰি নাপালে। নৈৰ পাৰৰ হাবিডৰালৈ গৈ বহুত বিচাৰি বিচাৰি সি এজোপা বন আলু পালে। বন আলু কেইটামান খান্দি গামোচাত বান্ধি তাকে লৈ গধূলি পৰত সি ঘৰলৈ উভতিল। আজি ৰাতি পুৰা বন আলুৱেই গোটেই ঘৰখনৰ একমাত্ৰ আহাৰ হ'ব। এনেকৈ আৰু কিমান দিন প্ৰাণ ধৰি ৰাখিব পাৰিব সেই কথা একমাত্ৰ নেদেখাজনেহে জানে। সাঁজ লগাৰ পৰত ঘৰৰ পদূলিমুখ প্ৰায়ে সি দেখিলে এখন জীপ গাড়ী থিয় হৈ আছে। ৰকেশৰৰ ঘৰৰ পদূলিমুখত জীপ গাড়ী? উধাটো খাই সি ঘৰৰ ফালে ঢাপলি মেলিলে। আজি নিশ্চয় কিবা এটা অঘটন ঘটিছে। সনাতন মহাজনে তাক ধৰি নিবলৈ কিজানি পুলিচকে পঠাই দিছে। ৰকেশৰৰ চোতালত থিয় হোৱাৰ লগে লগে আন্ধাৰৰ পিৰালিত বহি থকা কোনোবা এজন মানুহে মাত লগালে। সেয়া ৰকেশৰ নে? ইমান কোমল মধুৰ মাত ৰকেশৰে জীৱনত কোনোদিন শুনি পোৱা নাছিল। তাৰ বুকুলৈ জিউটো ঘূৰি আহিল। মানুহজনৰ একেবাৰে গাৰ কাষলৈ গৈ ৰকেশৰে প্ৰশ্ন কৰিলে, আপুনিনো কোন বহি আছে? মই আন্ধাৰত ভালকৈ ধৰিব পৰা নাই দেউতা। কি কথা কৱ ৰকেশৰ? তই মোকেই চিনি পোৱা নাইনে? কৃত্ৰিম বিৰক্তিৰে মানুহজনে ক'লে। হেৰ', মই সনাতন শৰ্মা। সনাতন শৰ্মা? মুহূৰ্তৰ কাৰণে ৰকেশৰ শিলিভূত হৈ গ'ল। তাৰ ঘৰৰ পিৰালিত দুবুৰি পীৰাত বহি আছে সনাতন শৰ্মা। ২১ বছৰৰ আগতে মৰি ভূত হোৱা তাৰ বাপেকেও যদি সেই মুহূৰ্তত জীৱন্ত মুৰূপ ধৰি তাৰ আগত থিয় হৈ ক'লেহেঁতেন, ৰকেশৰ, তই মোক চিনি পোৱা নাই, মই তোৰ পিতাৰ, তথাপি সি বোধহয় আচৰিত নহ'লহেঁতেন। ৰকেশৰৰ মুখত মাতবোল একো নুশুনি সনাতনে আকৌ মাত লগালে। কিয়? তই দেখোন মোক ভূত দেখাৰ দৰে দেখিলি। উঠি নাহ কিয়? মই এঘণ্টাতকৈ বেছি সময় তোৰ কাৰণে অপেক্ষা কৰি বহি আছোঁ। সনাতনৰ মাতত ৰকেশৰে সম্বিত ঘূৰাই পালে। কিন্তু ঠিক সেই মুহূৰ্ততে যিটো কথা ৰকেশৰৰ মনলৈ আহিল সেইটো এই নহয় যে সনাতন তাৰ হাত সতৰু। এই মানুহটোৱেই তাৰ চৰম সৰ্বনাশ কৰিছে। আজিও হয়তো তেওঁ কিবা এটা সাংঘাতিক বিপদে তাৰ ঘৰলৈ লৈ আহিছে। তাৰ কেৱল মনলৈ আহিল যে সনাতনৰ নিচিনা ইমান এজন ধনী ডাঙৰ মানী মানুহ নিতান্ত এজন সাধাৰণ মানুহৰ দৰে তাৰ ঘৰৰ পিৰালিত বহি থাকিব লগা হৈছে। গোসাঁইৰ থাপনাত ভৰি লগাৰ নিচিনা এটা প্ৰচণ্ড অপৰাধবোধে ৰকেশৰক মুহূৰ্ততে অস্থিৰ আৰু আতংকিত কৰি তুলিলে। ধনী আৰু শক্তিমানৰ প্ৰতি যি ভয় আৰু দাস্যতাৰ ভাৱ যুগ যুগ ধৰি ৰকেশৰ হতৰ নিচিনা মানুহবোৰৰ জীৱনত মজ্জাগত হৈ পৰিছে, ৰকেশৰৰ আন সকলো অনুভূতি তল পেলাই সেই ভয়ৰ ভাৱেই সেই মুহূৰ্তত আটাইতকৈ প্ৰবল হৈ উঠিল। সি প্ৰায় আৰ্তনাদ কৰি উঠিল, দেউতা, আপুনি দুখীয়াৰ ঘৰত পদধূলি দিবলৈ আহি এনেকৈ পিৰালিত দুখুৰি পীৰাত বহি আছে। এই মানুহজনী ক'ত মৰিবলৈ গ'ল? খালে এই মানুহজনীয়ে মোক খালে, তাইক আজি মই। ৰকেশৰ! সস্নেহ শাসনৰ সুৰত সনাতনে মাত লগালে। একো কথা নজনাকৈ চিঞৰ বাখৰখন নকৰিবিচোন। ঘৈণীয়েৰৰ আজি আবেলিৰ পৰাই জ্বৰ উঠিছে। ইমান পৰে তাই মোৰ ওচৰতে বহি আছিল। মাত্ৰ অলপ আগতে মইহে তাইক জোৰকৈ ভিতৰলৈ পঠাই দিলোঁ। তাইক শুই থাকিবলৈ কৈছোঁ। আৰু যে আন্ধাৰৰ কথা কৈছ, তই কেৰাচিন তেল আনি নিদিলে তাই চাকি জ্বলাই কেনেকৈ? ৰকেশৰ, তই বৰ ভুল কাম কৰিছ। মই যেনিবা খন্তেকৰ খঙকৰ ভমকত কোনোবা এসময়ত তোক কিবা এষাৰ কথা ক'লোৱেই। সেই বুলিনো ইমান ভয়ংকৰ বিপদত পৰিও তই মোৰ ওচৰলৈ যাব নালাগেনে? বাপেকে পুতেকক জানো কেতিয়াবা অনাহক কথাটো দাবী ধমকি এষাৰ নিদিয়ে? কিন্তু সেই বুলি জানো পুতেকে চিৰকালৰ কাৰণে বাপেকৰ পৰ হৈ যায়? মোৰো ভুল হৈছে, স্বীকাৰ কৰোঁ। আৰে, তই দেখোন গছৰ মূঢ়াটোৰ দৰে থিয় হৈ থাকিলি, নবহ কিয়? বহু দেউতা, আপোনাৰ ভৰিৰ কাষতে খন্তেক বহি দেহাটো জোৰাওঁ। ৰকেশৰ সনাতনৰ ভৰিৰ তেনেই কাষতে মাটিত বহি পৰিল। স্বীকাৰ কৰোঁ, মোৰ ভুল হৈছে। মই নিজেও তোৰ খবৰ ল'ব লাগিছিল। কিন্তু কি কৰিবি, অকলশৰীয়া মানুহ, কোনফালে কিমান চাম। বাৰু, যি হ'বৰ হৈ গ'ল। টকাকেইটা ধৰ, 25টা মানহে আছে হ'বলা। পিছে পৰে আৰু দিম। ঘৈণীয়েকৰ মুখত মই সকলো কথা শুনিছোঁ। আজি কেইবাদিনো ধৰি তহঁতে খাবলৈ পোৱা নাই। ঘৈণীয়েৰনো কি হৈছে বুলি ভাবিছ? ভোক জ্বৰ হৈছে, আন একো হোৱা নাই। এতিয়া যা, দোকানৰ পৰা চাউল পাত অলপ আনি খোৱাৰ দিহা কৰ।
বাপেকটো হৈ নিজৰ ল'ৰা ছোৱালীকনো এনেকৈ চকুৰ আগত তিলে তিলে মৰিবলৈ দিব লাগেনে? বৰ ভুল কাম কৰিছ। বাৰু মই এতিয়া যাওঁ। শুন, কালি মই তোক হাটখোলাৰ মিটিঙত দেখিছিলোঁ। তইতো ইতিমধ্যে নিশ্চয় গম পাইছই মই এইবাৰ ইলেকশ্যনত কেণ্ডিডেট হৈছোঁ। তোৰ ভোটটো মই আকৌ খুজিব লাগিব নেকি? আন্ধাৰত সনাতনে দেখা নাছিল। তেওঁ দিয়া টকা 25টাৰ নোটকেইখন দুই হাতেৰে ওঠত চেপি ৰকেশৰে কৃতজ্ঞতাৰ উদ্গত কান্দোনটো জোৰকৈ হেঁচি ৰাখিবলৈ চেষ্টা কৰি আছিল। সনাতনৰ প্ৰশ্ন শুনা মাত্ৰকে ৰকেশৰৰ তিলমাত্ৰ সময় চিন্তা নকৰি উত্তৰ দিলে, ইচ ইচ, কি যে কথাবোৰ কয় দেউতাই। আমি আপোনালোকৰ 7 পুৰুষৰ গোলাম। আমাৰ ভোটটো আকৌ নতুনকৈ খুজিব লাগে নেকি? মোৰ ভোটটো নোখোজাকৈয়ে আপোনাৰে হৈ আছে দেউতা। সনাতন যাবলৈ বুলি থিয় হ'ল। শান্ত পৰিতৃপ্ত কণ্ঠৰে তেওঁ ক'লে, তই কাইলৈ মোৰ ঘৰৰ ফালে পাক এটা মাৰিবি। দিনৰ দিনটো তলৌকৈ হাজিৰা কাম বিচাৰি ঘূৰি ফুৰি মৰিব নালাগে। ইলেকশ্যনৰ সময়ত কৰিবলগীয়া কাম বহুত থাকে। এইকেইদিন তই মোৰ ঘৰতে কাম কৰিবি। ৰকেশৰৰ বুকুৰ পৰা আৰু এসোটা কৃতজ্ঞতাৰ কান্দোন ডিঙিলৈকে উঠি আহিল। সনাতনে জীপ গাড়ীত উঠিব ধৰোঁতেই ৰকেশৰে ভয়ে ভয়ে মাত লগালে, দাই দুখ নধৰে যদি এষাৰ কথা সুধো দেউতা। কালি যে মিটিঙত সুধিছিলোঁ, এইবোৰ ভোট হৈ যোৱাৰ পিছত চৰকাৰে নতুন আইনকৰণ কৰিব আৰু সকলো মাটিহীন মানুহে মাটি পাব, কথাষাৰ সঁচা নেকি দেউতা? নিশ্চয় সঁচা, 100 বাৰ সঁচা। অভিনয়ৰ সুৰত সনাতনে চিঞৰি উঠিল, এইবাৰ মুখৰ কথা নহয়, কেৱল কাম। নিজ চকুৰেই দেখি থাকিবি নহয়? ৰকেশৰে আকৌ ভয়ে ভয়ে সুধিলে, তেন্তে দেউতা মোৰ মাটিডোখৰো? ৰকেশৰক বাক্যটো শেষ কৰিবলৈ নিদি সনাতনে ক'লে, দেশৰ সকলো মাটিহীনেই যেতিয়া মাটি পাব, তেনেস্থলত লক্ষ্মীৰ প্ৰসাদৰ পৰা তইনো কিয় বঞ্চিত হবি? ইলেকশ্যনটো পাৰ হৈ যাবলৈ দে। মই তোৰ সকলো কথা এদিন ভালকৈ বুজাই দিম। দেশৰ চৰকাৰেই যেতিয়া তহঁতক মাটি দিম বুলি কৈছে, তেনেস্থলত মই নিদিবলৈ কোন? মই এতিয়া যাওঁ ৰকেশৰ, মোৰ আৰু বহুত ঠাইলৈ যাব লগা আছে। তই কালিলৈ এপাক আহিবি। ধূলিৰ ডাৱৰ উৰাই থৈ সনাতনৰ জীপ গাড়ীয়ে ঢাপলি মেলিলে। ধূলিয়ে ৰকেশৰৰ নাক মুখ পুতি পেলালে। কিন্তু তালৈ ভক্ষেপ নকৰি সি 25টা টকাৰ নোটকেইখন আকৌ এবাৰ দুই হাতেৰে ওঠত চেপি ধৰিলে। সুখৰ আৱেগত তাৰ ওঠ দুখন সামান্য কঁপি উঠিল। কিমান দিন সি পেট ভৰাই খাবলৈ পোৱা নাই। খাবলৈ নাপাই তাৰ ল'ৰা ছোৱালীৰ বুকুৰ কামিহাৰ ডাল ডাল হৈ গৈছে। আজি বহুত দিনৰ মূৰত সিহঁতে পেট ভৰাই খাবলৈ পাব। কেৱল আজিয়েই নহয়, কাইলৈকো সিহঁতে নিশ্চয় খাবলৈ পাব। কাৰণ সনাতন মহাজনে আৰু কেইবাদিনৰ কাৰণে কাম দিম বুলি তাক কৈ গৈছে। কি শান্তি, কি আৰাম। আজি ৰাতিটো অন্ততঃ সি নিশ্চিন্ত মনেৰে টোপনি যাব পাৰিব। কালিলৈ কাম বিচাৰি নোপোৱাৰ দুশ্চিন্তাই তাৰ ৰাতিৰ চিলমিলীয়া টোপনি ভয়ংকৰ দুঃস্বপ্নৰ আজি আৰু ভৰাই তুলিব নোৱাৰিব। হ'ব পাৰে সনাতন শৰ্মা কুচক্ৰী দুষ্ট মানুহ, কিন্তু তথাপি তেওঁ চিৰকালৰ চিনাকি মানুহ। মানুহে কথাতে কয়, মোৰে পু দুষ্ট, মোকে কাটে মোকে মাৰে মোকে কৰে তুষ্ট। এদিন যদি সনাতন মহাজনে তাৰ কিবা অপকাৰ কৰিছে, আন এদিন নিশ্চয় উপকাৰো কৰিব। ৰাতিপুৱা তাৰ ভোট বিচাৰি অহা ডেকা দুজনে মুখেৰে নানান সহানুভূতিৰে কথা কৈ তাক ভৱিষ্যতৰ বহুতো আশ্বাস দি গ'ল। কিন্তু তাৰ ভোকৰ জুই নুমুৱাবলৈ সনাতন মহাজনৰ দৰেতো সিহঁতে তাক কেইটামান টকা দলি মাৰি থৈ দি যাব নোৱাৰিলে। মানুহে কথাতে কয় বোলে, অচিন কাঠৰ থোৰাকো নলগাবা। চেক চাই কঠীয়া পেলোৱা অচিনাকি মানুহৰ দূৰ ভৱিষ্যতৰ মৌখিক আশ্বাসতকৈ থিতাতে ভোকৰ জুই নুমুৱাবলৈ নগদ টকা দলি মাৰি দিব পৰা মানুহৰ কথাৰ মূল্য নিশ্চয় বহুত বেছি। ৰকেশৰে তাৰ ভোটটো সনাতন মহাজনৰ বাহিৰে আন কাকো নিশ্চয় নিদিয়ে। সেইদিনা ৰাতি পেট ভৰাই খাই উঠি বিচনাত পৰিবৰ সময়ত ৰকেশৰে আকৌ এবাৰ সনাতন মহাজনৰ নাম কৃতজ্ঞতাৰে স্মৰণ কৰিলে। সনাতনে নিজে তাৰ ঘৰলৈকে আহি কৈছে যেতিয়া, সি এইবাৰ নিশ্চয় তাৰ মাটি ঘূৰাই পাব। সেইদিনা ৰাতি সনাতন মহাজনে বিচনাত পৰিবৰ সময়ত গোটেই দিনটোৰ নিৰ্বাচনী অভিযানৰ ফলাফলখিনি নিজৰ মনতে এবাৰ হিচাপ কৰি চালে। বহুতো মানুহৰ লগত ৰকেশৰৰ নামটো তেওঁৰ মনলৈ আহিল। তাৰ ভোটটো তেওঁ নিশ্চয় পাব, সেই বিষয়ে কোনো সন্দেহ নাই। তাৰ মুখত এটা তীক্ষ্ণ বিদ্ৰূপৰ হাঁহি ফুটি উঠিল। গাধা বুৰ্বক কৰবাৰ, আঁঠুৱা তলৰ মহ হৈ তই মোৰ বিৰুদ্ধে মোকদ্দমা কৰ। ইলেকশ্যনটো আগতে পাৰ হৈ যাবলৈ দে, ভালকৈ তোক মাটি খুৱাম।
পিছদিনা ৰাতিপুৱা ৰখেশ্বৰ সনাতন মহাজনৰ ঘৰলৈ গ'ল। সনাতনে তাক এজাপ পোষ্টাৰ আৰু খালী ডালদাৰ টিন এটাত এটিং আঠা দি ক'লে, আজি গোটেই দিনটো তই যিমান ঠাইত পাৰ সকলোৰে চকুত পৰাকৈ এই কাগজবোৰ আঠা লগাই থৈ আহিবি। ৰকেশ্বৰে পোষ্টাৰ জাপ লৈ প্ৰথমতে হাতখোলাৰ বৰগছজোপাৰ ওচৰলৈ গ'ল। সি গৈ দেখিলে বৰগছজোপাত ইতিমধ্যেই কোনোবা এজনে এখন কাগজ আঠা লগাই থৈ গৈছে। কাগজখনত কোনোবাই হাতেৰে অঁকা ৰাক্ষসৰ নিচিনা এটা মূৰ্তি। তাৰ তলতে ৰঙা চিয়াঁহীৰ হাতৰ আখৰে ডাঙৰ ডাঙৰকৈ লিখা আছে, দুখীয়াৰ তেজ হুহি হুহি ঢোল যেন হোৱা সনাতন মহাজন ৰাতিটোৰ ভিতৰতে হ'ল দুখীয়াৰ বন্ধু আৰু সমাজবাদী। এই ভেলকিবাজি কেনেকৈ সম্ভৱ হ'ল? ৰকেশ্বৰে কিছু সময় কাগজখনলৈ চাই ৰ'ল। খন্তেকতে তাৰ মনত প্ৰশ্ন হ'ল, যি সনাতনে দলিল জাল কৰি তাৰ খেতিৰ একমাত্ৰ মাটিডৰা আত্মসাৎ কৰিছে আৰু তাৰ গোটেই ঘৰখনক পথৰ ভিখাৰীত পৰিণত কৰিছে, সেই সনাতনৰো হঠাতেনো দুখীয়াৰ প্ৰতি ইমান দৰদ উঠলি উঠিল কিয়? কিন্তু সি বেছি পৰ সেই কথা চিন্তা কৰি নাথাকিল। হাতৰ পোষ্টাৰ জাপ খুলি তাৰে এখন সি বৰগছজোপাত ইতিমধ্যে থকা কাগজখনৰ ওপৰতে আঠা মাৰি লগাই দিলে। ৰকেশ্বৰৰ চকুৰ আগত উন্মোচিত হৈ পৰিল সনাতনৰ হাঁহি থকা মুখৰ এখন সুন্দৰ ছবি। ছবিখনৰ তলতে লিখা আছিল, সনাতন শৰ্মাক ভোট দি সমাজবাদৰ শক্তিক জয়যুক্ত কৰক, দৰিদ্ৰ জনতাৰ অৰ্থনৈতিক মুক্তিৰ সংগ্ৰামক আৰু এখোজ আগবঢ়াই নিয়ক। সমাজবাদ আৰু সনাতন শৰ্মাৰ জয়বাৰ্তা প্ৰচাৰ কৰা কাগজ দেখি ৰকেশ্বৰে মনৰ উলাহত মাহমৰা গাঁৱৰ প্ৰতিটো ঘৰত আৰু প্ৰতিজোপা গছত আঁৰি দিলে। তাৰ কাণ্ড দেখি সনাতন শৰ্মাই মুখৰ ভিতৰত এটা নিৰ্মম বিদ্ৰূপৰ হাঁহি মাৰিলে। গাধা, বুৰ্বক কৰবাৰ, আগতে ইলেকশ্যনটো পাৰ হৈ যাবলৈ দে, ভালকৈ মাটি ভোগ কৰিবলৈ পাবি। নিজৰ মাটি সম্পত্তি আনক বিলাই সৰ্বস্ব ত্যাগ কৰি ভঙুৱা শিৱ হ'বলৈ সনাতন মহাজনে বুঢ়া বয়সত সমাজবাদী হোৱা নাই। ইলেকশ্যনটো আগতে পাৰ হৈ যাবলৈ দে। কুকুৰ ধূলিহেন মানুহ এটা হৈ সনাতন মহাজনৰ বিৰুদ্ধে মোকদ্দমা কৰিবলৈ সাহস কৰাৰ প্ৰতিফল হাতে হাতে পাবি। ৰকেশ্বৰৰ কোনোফালে চাবলৈ সময় নাছিল আৰু দুখন গাঁৱত পোষ্টাৰ লগাবলৈ তাৰ তেতিয়াও বাকী আছিল। ইজোপা গছৰ পৰা সিজোপা গছলৈ, ইখন বেৰৰ পৰা সিখন বেৰলৈ সমাজবাদ আৰু সনাতন শৰ্মাৰ জয়বাৰ্তা প্ৰচাৰ কৰা কাগজবোৰ কান্ধত বোজা বান্ধি লৈ সি কুকুৰ খোজেৰে দৌৰিবলৈ ধৰিলে। আচলতে সি নিজৰ ফাঁচীকাঠ নিজেই বহন কৰি লৈ গৈছিল, কিন্তু এক মুহূৰ্তৰ কাৰণেও সি সেই কথা জনা নাছিল। মনৰ আনন্দত তাৰ মুখেদি গুণগুণকৈ এটা গান ওলাই আহিছিল। ধন্যবাদ প্ৰিয় শ্ৰোতাসকল, আপোনালোকে ইমান মৰম চেনেহেৰে আমাৰ এই উপন্যাস পাঠ অনুষ্ঠানটো আদৰি লোৱাৰ বাবে। আমি আশা কৰিছোঁ আপোনালোকে আগলৈও আমাক এইদৰে মৰম চেনেহেৰে আমাৰ এই অনুষ্ঠানটো আগুৱাই লৈ যোৱাত সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ।